আপোনালোকে কেতিয়াবা ভাবিছেনে টকা কি আৰু কিয় আমাৰ জীৱনত ইমান গুৰুত্বপূৰ্ণ? প্ৰতিদিনে আমি টকা ব্যৱহাৰ কৰোঁ, কিন্তু ইয়াৰ আচল অৰ্থ কি? আজি আমি টকাৰ বিষয়ে কিছু মৌলিক কথা আলোচনা কৰিম, যিবোৰ আপোনাৰ বাবে অতি প্ৰয়োজনীয় হ'ব পাৰে। নমস্কাৰ, মই ভূমি ৰয়, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ অৰ্থপথ। আজিৰ বিষয়টো হৈছে টকা আৰু ই কেনেদৰে কাম কৰে। আহক জানো টকা আচলতে কি। সহজ ভাষাত ক'বলৈ গ'লে টকা হৈছে এনে এক মাধ্যম যিয়ে আমাক সেৱা আৰু বস্তুৰ আদান প্ৰদান কৰিবলৈ সহায় কৰে। পুৰণি কালত মানুহে বস্তুৰ বিনিময়ত বস্তু লৈছিল, যাক বাৰ্টাৰ ছিষ্টেম বুলি কোৱা হৈছিল। কিন্তু এই প্ৰণালীত বহুত অসুবিধা হৈছিল। তাৰ পিছত ক্ৰমান্বয়ে বিভিন্ন ধাতু, সোণ, ৰূপ আৰু কাগজীয় মুদ্ৰাৰ ব্যৱহাৰ হ'বলৈ ধৰিলে। বৰ্তমান আমি বেংক নোট আৰু ডিজিটেল টকা ব্যৱহাৰ কৰোঁ। টকা আচলতে তিনিটা মূল কামত ব্যৱহাৰ কৰা হয়। প্ৰথমটো হৈছে বিনিময়ৰ মাধ্যম। ইয়াক মিডিয়াম অফ এক্সচেঞ্জ বুলিও কোৱা হয়, যিয়ে আমাক বেচা কিনা কৰাত সহায় কৰে। দ্বিতীয়টো হৈছে মূল্যৰ ভঁৰাল। ইয়াক ষ্ট'ৰ অফ ভেলু বুলিও কোৱা হয়। ইয়াৰ সহায়ত আমি টকা জমা কৰি ৰাখিব পাৰোঁ। আৰু তৃতীয়টো হৈছে হিচাপৰ একক। ইয়াক ইউনিট অফ একাউণ্ট বুলিও কোৱা হয়, যিয়ে আমাক সেৱা আৰু বস্তুৰ মূল্য নিৰ্ধাৰণ কৰাত সহায় কৰে। টকা কেনেদৰে কাম কৰে সেয়া বুজাটো অতিকে সহজ। যেতিয়া আপুনি কিবা বস্তু কিনিবলৈ যায়, আপুনি টকা দিয়ে তাৰ বিনিময়তহে বস্তু লয়। সেই টকা বিক্ৰেতাজনে অন্য বস্তু কিনিবলৈ ব্যৱহাৰ কৰে। এনেদৰেই টকাৰ আদান প্ৰদান চলি থাকে। বেংকসমূহৰ ভূমিকাও ইয়াত অতিকে গুৰুত্বপূৰ্ণ। বেংকে আমাৰ টকা জমা ৰাখে আৰু সেই টকা ঋণ প্ৰদান কৰা আৰু ডিজিটেল লেনদেনত ব্যৱহাৰ কৰে। বৰ্তমান ই-ৱালেট, অনলাইন বেংকিং আদিৰ জৰিয়তে টকাৰ লেনদেন আৰু সহজ হৈ পৰিছে। এতিয়া আহক জানো উপাৰ্জনৰ প্ৰকাৰৰ বিষয়ে। সাধাৰণতে দুটা প্ৰকাৰৰ উপাৰ্জন থাকে: সক্ৰিয় উপাৰ্জন, যাক এক্টিভ ইনকাম, আৰু নিষ্ক্ৰিয় উপাৰ্জন, যাক পেছিভ ইনকাম বুলি কোৱা হয়। সক্ৰিয় উপাৰ্জন হৈছে এনে এক উপাৰ্জন য'ত আপুনি পোনপটীয়াকৈ আপোনাৰ সময় আৰু শ্ৰম ব্যয় কৰিব লাগে। উদাহৰণস্বৰূপে, যদি আপুনি চাকৰি কৰে, তেন্তে আপুনি কাম কৰিলেহে দৰমহা পাব, আৰু যদি কাম নকৰে তেন্তে দৰমহা নাপাব। বেছিভাগ মানুহে সক্ৰিয় উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল। আনহাতে নিষ্ক্ৰিয় উপাৰ্জন হৈছে এনে উপাৰ্জন য'ত আপুনি এবাৰহে শ্ৰম আৰু সময় ব্যয় কৰিব লাগিব। তাৰ পিছত আপুনি কাম নকৰাকৈও নিয়মীয়াকৈ টকা লাভ কৰিব। উদাহৰণস্বৰূপে, ঘৰ ভাড়া দিয়া, ষ্টকত বিনিয়োগ কৰা, বা কিতাপ এখন লিখা। যিখন কিতাপ বিক্ৰী হ'লে আপুনি ৰয়েলটি পাই থাকিব। নিষ্ক্ৰিয় উপাৰ্জনে আপোনাক বিত্তীয় স্বাধীনতা লাভ কৰাত সহায় কৰে, যিয়ে আপোনাক এটা নিৰ্দিষ্ট সময়ৰ পিছত কাম নকৰাকৈও টকা উপাৰ্জনৰ পথ মুকলি কৰে। আশা কৰোঁ আজিৰ এই আলোচনাই আপোনালোকক টকাৰ বিষয়ে কিছু নতুন তথ্য আগবঢ়াইছে। টকা কেৱল এক কাগজৰ টুকুৰা নহয়। টকা হৈছে আমাৰ অৰ্থনীতি আৰু দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংশ। সঠিক জ্ঞান আৰু পৰিকল্পনাৰে আমি টকাক আমাৰ জীৱনত সুন্দৰভাৱে ব্যৱহাৰ কৰিব পাৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ আকৌ আহিম নতুন এটা বিষয় লৈ। ধন্যবাদ।